এটা ঘৰ আছিল আৰু সুখে দুখে জীৱন কটোৱা হেঁপাহৰ ঘৰটো 19 জুলাইৰ বিধ্বংসী বানে উটুৱাই লৈ গ'ল আৰু এই পৰিয়ালটো এতিয়া আনৰ ঘৰত আশ্ৰয় ল'ব লগা হৈছে। দেখিছে আপোনালোকে এই স্থানটোত তেওঁলোকে সুখে দুখে জীৱন কটোৱা এটা ঘৰ আছিল আৰু ঘৰটোৰ যিজন পৰিয়ালৰ মুৰব্বী আমি তেওঁৰ পৰাই জানিম। সেইদিনা আপোনালোকে ক'ত আছিলে? আমি তাতে আছিলোঁ। খুৱাই পানী সোমোৱা দেখি ল'ৰাটোৱে লৈ গৈছে। মই সেইফালে গৈছোঁ, যাব পৰা নাই। এতিয়াও খোজ কাঢ়িব নোৱাৰে অৱস্থা। গোটেই বস্তু গ'ল। মাত্ৰ মানুহকেইটা যেনে তেনে বাচি আছি হৈছোঁ। ইমান কি কওঁ আৰু দেখি যায় একোৱে নাই। এসাঁজ কাপোৰ যি সাজ পিন্ধি গৈছিলোঁ এসাঁজ গোটেই উদং হৈ গ'ল। গোটেই উদং হৈ গ'ল। গৈছে একোৱে নাবাছিল। একোৱে নাবাছিল। কি ক'ম আপোনাৰ নামটো? বীণা দাস। পুত্ৰ হয়? হয় হয়, তেওঁৰ পুত্ৰই আছে, আমি তেওঁৰ পৰা জানিম। সেইদিনাখন কিমান সময়ত পানী সোমাইছিলে? গধূলি সময়ত মানে পানীটো জাষ্ট অকণমান বাগৰিবলৈ লৈছিলেহে পকা। তাৰপাছতে এই মানুহ ঘৰৰ পৰা উলিয়াবলৈ নাপালোঁ, লগালগ পানী আহি গ'ল। পানী আহি লগালগ মানে আপোনাৰ কঁকাল পাৰ কৰিছে। লগতে কেঁচুৱা 20 দিনৰ কেঁচুৱা এটা আছিলে, হেৰি আছিলে, অপাৰেশ্যন কৰা মানুহ আছিলে। সেই লগালগ উলিয়াইছোঁ একঁকাল পানীত। উলিওৱাৰ পাছতেই গোটেই ঘৰ পানী হৈ পিনে বুকুৰ ওপৰত পানী। তাৰপিছত গোটেই ঘৰটো ভাঙি লৈ গ'ল আৰু গোটেই একো বস্তুৱে বচাব নোৱাৰিলোঁ। আনকি মানে সেইদিনাখন অকল পিন্ধি থকা কাপোৰযোৰহে আছিলে, বাকী চব পানীত। হয়, মাত্ৰ নিজে পিন্ধি থকা কাপোৰযোৰ বাচিলে, তাৰ বাহিৰে একো বস্তুৱে বাচি নাথাকিল। আৰু মাত্ৰ 20 দিনৰ পূৰ্বে তেওঁলোকৰ এটি সন্তান জন্ম হৈছিল আৰু সেই যি অবৰ্ণনীয় পৰিৱেশ, আচলতে এক ভয়াৱহ পৰিস্থিতি বুলি ক'ব লাগিব। আৰু আমি সেই মাতৃও আছে আমাৰ লগত, আমি তেওঁৰ ওচৰলৈ যাম। যিহেতু সেই দিনটো এক ভয়াৱহ দিন আছিল। মাত্ৰ 20 দিনৰ এটি কেঁচুৱা লৈ তেওঁ নিজৰ জীৱন ৰক্ষা কৰিছিল। কি ক'ব সেই দিনটোত আপুনি কি কৰি আছিলে? হয়, মই ঘৰতে আছিলোঁ। পানীটো অলপ অলপ হৈ আছিল ফাৰ্ষ্ট। তাৰপৰা মানে সন্ধিয়া টাইমত একদম মানে বহুত জোৰে পানী আহি গ'ল আৰু তেতিয়া মানে এই অলপ অলপ পানী হওঁতে ইয়াক লৈ মাকে তাকে লৈ পেলাই তালৈ গ'লোগৈ মামাহঁতৰ ঘৰলৈ। আৰু তাহাঁতক থৈ মই বোলো কিবাকিবি কাপোৰ কাচাবোৰকে কেইটামান বচাব পাৰোঁ নি বুলি আহিছোঁ। আহি পাওঁতে মানে কঁকালৰ ওপৰত হৈ পানী এবুকু পানী হ'ল ঘৰৰ ভিতৰত আহি পাওঁ মানে। তাৰপিছত আৰু একো বচাব নোৱাৰিলোঁ বেলেগ বস্তু। তাৰ কাপোৰ কেইটামান বচাব পাৰিলোঁ, বেলেগ বস্তু একো নাবাছিলে, চব গ'লগৈ। নাই, একোৱে নাবাছিলে আৰু। হয়, খুব দুখ লগা কথা। মাত্ৰ 20 দিন হৈছে এই মাইনাটি, আৰু সেই মাইনাটিক কোনো ৰকম তেওঁলোকে বচাব পাৰিলে। যিহেতু পানীৰ যি প্ৰকোপ, সেই খুব কম সময়ৰ ভিতৰতে পানীৰ সোঁত বাঢ়ি আহিছিল। আৰু এজন ইয়াতে লোক আছে, তেওঁৰ পৰা আমি জানিম সেইদিনা যি দিনটোত আছিলে যি অবৰ্ণনীয় পৰিৱেশ। সেইদিনা দিনটো মানে আগদিনাটো 12টালৈকে 1টালৈকে বৰষুণ দিছে। বৰষুণ দিয়াৰ পিছত অলপ পানীটো বাঢ়িছে, ঘৰৰ পিছফালে হৈছে। তাৰপিছত মই দেখা পাই ৰাস্তালৈ ওলাইছোঁ। ৰাস্তাত অলপ অলপ বাগৰিছে তেনেকুৱা। তাৰপিছত মই কৈছোঁ যে ঘৰটো অলপ খালী কৰোঁ, হেৰি পানী বাগৰি আহিছে আৰু অলপ খোলা পানী আহিছে। খোলা পানী অহা দেখি গ'লোঁ, মই বোলো বস্তু চস্তু লোৱা। তেওঁলোকে সময় নাপালে, সেনেকুৱা হেৰি হৈছে মানে ঘৰ ভাগি মোৰ বাইদেউ হয়। একবাৰ দুখ লাগিছে, প্ৰকাশ কৰিব নোৱাৰোঁ তাৰমানে। না চৰকাৰৰ ফালৰ পৰা কিবা এটা পাব, না দিব থ'ব, এনেকুৱা হৈছে। গতিকে তেওঁলোক বাচ্ছাটো লৈ চাই অলপ সাহাৰ্য দিলে ভাল হয়, ঘৰটো বনাই দিলে বেছি ভাল। হয়, খুব দুখ লগা কথা। যিহেতু তেওঁলোকৰ পৰিয়ালটোৰ একোৱে নাবাছিল, সম্পূৰ্ণ ঘৰটো বানে উটুৱাই লৈ গ'ল। কাপোৰ কানি, বয় বস্তু যি সামগ্ৰী আছিল ঘৰৰ ভিতৰত, সকলো উটুৱাই লৈ গ'ল। এয়া দেখিছে, ইয়াত পৰি আছে তেওঁলোকৰ সাঁচতীয়া যি কাপোৰ কানি, সেই কাপোৰ কানিসমূহ ইয়াতেই পৰি আছে। গাড়ী ঘোঁৰা চব নষ্ট হৈ গ'ল। তেওঁলোকৰ যি বাহন আছিল, সেই বাহনো বিকল হৈছে। এতিয়া জীৱনটো নতুনকৈ জীয়াবলৈ তেওঁলোকক আচলতে চৰকাৰৰ সহায়ৰ প্ৰয়োজন হৈছে। তেওঁলোকে আশা কৰিছে যে চৰকাৰে যদি তেওঁলোকক কিছু সহায় কৰে, তেতিয়া অন্ততঃ জীৱনটো আগবাঢ়ি যাবলৈ সুবিধা হ'ব। আৰু এনেদৰেই নাজিৰাৰ
বহু পৰিয়ালৰ একেই অৱস্থা। এতিয়াও প্ৰতিজন বানাক্ৰান্তৰ চকুত চকুলো, প্ৰতিজন বানাক্ৰান্তই কেৱল চকুলো টুকিছে। নাজিৰাৰ এই পৰিৱেশে সকলোকে ব্যথিত কৰি তুলিছে। নাজিৰাৰ পৰা মই নবুল কোঁৱৰ, নিউজ 18 অসম নৰ্থ ইষ্ট।